পোনপ্ৰথমে দিব্যৰ প্ৰাঞ্জলৰ পৰিয়ালক ধন্যবাদ জনাইছোঁ। আজি ইমান দিনে আপোনালোকে মৰম চেনেহ দি ইমানখিনি আগবঢ়াই নিছে। আজি ভিডিঅ'টো হঠাতে আৰম্ভ কৰিব লগা হৈছে, কাৰণ গোৱালপাৰা এভেকশ্যনৰ পৰা আমি গৈ আছোঁ এতিয়া গুৱাহাটী অভিমুখী হৈ। অলপমান কষ্ট হৈছে, কাৰণ অলপ আগলৈকে আমাৰ ভাই বন্ধুসকলে ডিউটি মাৰি আছিলে আৰু এতিয়া হঠাতে আকৌ নতুন এটা ঠাইলৈ প্ৰস্থান। মুঠতে কষ্ট হৈছে। ভাই বন্ধুসকলে অলপ আগতে ডিউটি মাৰি আছিলে, টোপনি পূৰ হোৱা নাছিলে আৰু সেইটো কাৰণে যোনে যেনেকৈ য'তে পাইছে তাতে টোপনি পূৰ কৰিবলৈ চেষ্টা কৰিছে। বৰ্তমান পালোহি গোৱালপাৰা দুধনৈ বুলি ঠাইডোখৰ। ৰাস্তা একেবাৰে বেয়া গোৱালপাৰাৰ বৰ্তমান পৰিস্থিতি। যিহেতু হঠাতে ওলাব লগা হৈছে, গতিকে খাই অহা নাছিলে বহুত সংখ্যক মানুহে। ৰাজাপাৰা বুলি ঠাইডোখৰত আমি কিবা এটা খাই যাওঁ বুলি ভাবিছোঁ, গতিকে ইয়াতে অলপমান ৰেষ্ট কৰি দুপৰীয়া আহাৰভাগ খাই যাওঁ বুলি ভাবিছোঁ। যিহেতু হঠাতে এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হৈছে, হয়তো চাগে ভৱিষ্যতৰ সময়খিনিত খাবলৈ নাপাব পাৰোঁ, ক'ব নোৱাৰি। চাকৰি জীৱনটোৱে তেনেকুৱা, এতিয়া ভাল এতিয়া বেয়া। বাকী যিয়ে নহওক, ৰাজাপাৰাত আচাৰৰ জুতি দেখি বিৰাটে ভাল লাগিছে। তাৰপিছত আমাৰ আকৌ যাত্ৰা আৰম্ভ হ'ল। গোৱালপাৰা খলাবমা ৰাস্তাৰে আকৌ আমাৰ যাত্ৰা গুৱাহাটীৰ ফালে। মুঠতে যাত্ৰা চলি থাকিব, ভালে বেয়া সকলোৱে আমি নিষ্ঠাৰে কামবিলাক কৰি যাব লাগিব। পালোহি আমি হাজৰা বুলি ঠাইডোখৰত। অলপমান ৰেষ্ট কৰিছোঁ, কাৰণ বহুত দূৰ ভঙা বাটেৰে আহি পালোঁ গুৱাহাটী। আৰু গুৱাহাটীয়ে অহা মানে গুৱাহাটীৰ ট্ৰাফিক জামবিলাক। আৰু যিহেতু আমি আহিছোঁ গুৱাহাটীত, কি বিষয়ে আমিও এতিয়া সঠিককৈ গম পোৱা নাই, কিন্তু হঠাতে এটা কথা গম পালোঁ যে গুৱাহাটীত বৰ্তমান এতিয়া আমি বিচনা নোখোলাকৈ ডিউটি কৰিব লাগিব। মানে বিচনা নোখোলাকৈ আপোনালোকে ভাবিছে হয়তো চাগে ইয়াৰ অৰ্থ কি। আমি যেতিয়া কোনোবা এখন ঠাইত যাওঁ, সেই ঠাইডোখৰত আমি নিজৰ বিচনাপত্ৰ এটা ঠাইত খুলি তাৰপিছত ডিউটি কৰিবলৈ যাওঁ, কিন্তু আজি হঠাতে আকৌ গম পালোঁ যে ইয়াৰ খবৰ বেলেগ। আহি পাই গয়া হে হাম লোগ গুৱাহাটী চিটি ৰিজাৰ্ভ মে। গুৱাহাটী মই পালোহি ঠিকেই, এতিয়া 9টা নহয় 12টা বজাতে ওলাই অহা, এতিয়া পালোহি। এতিয়া বাহিৰে বাহিৰে ডিউটি দিব দিছে। 6টা বজাত একদম ৰাতিপুৱা মুভমেণ্ট এটা বেক কৰি দিব। মানে এতিয়া নন ষ্টপ আমাৰ নাই বুলিও 12, 24, 30 ঘণ্টামানৰ ডিউটি, তাৰপিছত ডাইৰেক্ট বেক কৰি দিম। বিচনাখনকে দিয়া নাই আমাক শুবৰ কাৰণে, ডাইৰেক্ট ডিউটিয়ে মাৰিবলৈ দিছে। এনেকুৱা পৰিস্থিতি এতিয়া। এইটো এটা নতুন পৰিস্থিতি, কাৰণ আজিলৈকে এনেকুৱা এটা আমি সময় অতিক্ৰম কৰা নাই, কিন্তু উপায় নাই, কৰিবতো লাগিবই। বৰ্তমান পল্টন বজাৰত ইফালৰ পৰা সিফালে কেৱল মাত্ৰ হোটেল বিচাৰি ফুৰিছিলোঁ। লগতে এজন বন্ধুক লগ পালোঁ, আমাৰ ডিব্ৰুগড়ৰে হয়, আৰু ইয়াতে তেখেতৰ লগত অলপমান কথা পাতি আমি গ'লোঁ খোৱাৰ ব্যৱস্থা কৰিবলৈ কাৰণে। এয়া মা তাৰা হোটেলত 80 টকাত ভেজ খানা পায়, তাকে অলপমান জুতি ল'বলৈ চেষ্টা কৰিলোঁ, কাৰণ ৰাতিৰ ডিউটি ৰাতিপুৱালৈকে কৰিবই লাগিব, ভোকত ভাগৰুৱা হৈ যাম, গতিকে সেইকাৰণে যিমান পাৰিলে তেনেকৈ খালোঁ। ডিউটি কৰিবলৈ আহিছোঁ। এটা সুন্দৰ ভিউ, এইবিলাক কাহিনী প্ৰকাৰে কৈছে যদিও মনত থকা ভাৱবিলাক আপোনালোকৰ লগত সুন্দৰভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। দেহাই মানিছে যদি চকুৰে নমনা হৈছে। এতিয়া ডিউটি হোৱাৰ পিছত তাত টোপনি, এইয়া মানুহ চকত শুইছেগৈ, নোৱাৰিছেগৈ আৰু সহ্য কৰিবলৈ। ৰাস্তাত এনেকৈ শুই আছে চব। গৰমত না কাপোৰ পিন্ধিব পাৰিছোঁ না খুলিব পাৰিছোঁ। অৱস্থা মানে দুখন না দুঘৰী হৈ থকা নিচিনা হৈ আছে। কিবা ডিচিশ্যন ল'ব পৰা হৈছে। জাষ্ট মানুহখিনি ডিউটি আৰু ডিউটি।